যেহেতু অলপ চিপচিপকৈ বৰষুণ দি আছে আজি কেইটামান জলকীয়া পুলি ৰুম বুলি আহিলোঁ আৰু আপোনালোকে চাগে আচৰিত হৈছে নহয়নে ইয়াত জলকীয়া পুলি ৰোৱাৰ কাৰণে এইটো পেন মোৰ বেয়া হৈছে কুমুদ হয় আৰু মই এটা ভিডিঅ'ত দেখিছিলোঁ এনেকৈ জলকীয়া পুলি ৰোৱা আৰু ময়ো চেষ্টা কৰিলোঁ বহু দিনৰ আগতে আজি 20-25 দিনৰ আগতে মই বজাৰলৈ যাওঁতে ফিৰিঙি জলকীয়া দেখা পাইছিলোঁ বজাৰত আৰু পোৱা 100 টকা মই লৈ আহিলোঁ লৈ আহি পেলাই এয়া পচাই থৈছিলোঁ দেই 4টামান জলকীয়াহে আনিছিলোঁ মই খুজি আনিছিলোঁ পচাই থ'ম বুলি আৰু এনেকৈ মই পচাই থ'বলৈ বুলি ৰাতিপুৱা এদিন লৈ আহিছিলোঁ তললৈ আৰু মুখত ব্ৰাছডাল লৈ আছোঁ দেই বেয়া নাপাব ৰাইজ আৰু মই ৰাতিপুৱা মানে এনেকৈ গুচি আহোঁ আৰু ব্ৰাছডাল লৈ এনেকৈ কাম কৰোঁ যিহেতু আৰু ব্ৰাছডাল থাকিয়ে যায় যে কি নহওক বাৰু মই এনেকৈ পচাই থৈছিলোঁ জলকীয়াখিনি আৰু জলকীয়াখিনি পচাই থৈ দিয়াৰ পাছত আপোনালোকক দেখুৱাম প্ৰায় 20-25 দিনৰ পাছত জলকীয়া পুলি ওলাই যাব আৰু সুন্দৰকৈ পচাই থৈছোঁ এনেকৈ মই কাম কৰি খুব ভাল পাওঁ যিহেতু মই গাঁৱত ডাঙৰ হোৱা ছোৱালী খেতি কৰি ডাঙৰ হোৱা ছোৱালী গতিকে পচাই থৈ ভাল পাওঁ আৰু এয়া দেখিছেনে 20-25 দিনৰ পাছত জলকীয়া পুলি খুব ধুনীয়াকৈ ওলাইছে এইটো কিবা ফিৰিঙি জলকীয়া বুলি কয় নহয়নে কিছুমানে ধান জলকীয়া বুলিও কয় আৰু এইজোপা হৈছে পনুনুৱা হয়নে বাৰু জনাবচোন আৰু কিছুমান গছ মৰিও যায় দেই সব গছে যে বাচিব তেনেকুৱা নহয় আৰু বৰষুণ যেহেতু দি আছে অকণকৈ ভাবিলোঁ জলকীয়া পুলিকেইটা মই ৰুই দিওঁ আৰু ভাবিলোৱে যেতিয়া ৰৈনো কিয় থাকোঁ তললৈ নামি আহিলোঁ আৰু সুন্দৰকৈ উঠাই লৈছোঁ জলকীয়া পুলিকেইটা ৰুই দিওঁ বুলি আৰু আপোনালোককো দেখুৱালোঁ যিহেতু মই ভিডিঅ' কৰোঁ কাম কৰা ভিডিঅ' আচলতে মই দেখুৱাওঁ দেই যি কাম কৰোঁ কাম কৰা ভিডিঅ'কে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু এই কুমুদটো মোৰ বেয়া হৈছিলে দেই এই কুমুদটো মোৰ বেয়া হৈ পৰি আছিলে ভাবিলোঁ এই কুমুদটোৰ ভিতৰতে মাটিখিনি ভৰাই পেলাই ইয়াতে ৰুই দিওঁ বুলি ভাবিলোঁ আৰু মই এটা ইউটিউব চেনেলৰ ভিডিঅ'ত দেখিছিলোঁ মই এনেকৈ ৰোৱা খুব ধুনীয়াকৈ হৈছিলে ময়ো চেষ্টা কৰি চাইছোঁ কি হয় নাজানো আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা কি হয় আৰু ওপৰখিনিতো ৰুইছোঁ আৰু তলৰখিনিতো ৰুইছোঁ ধুনীয়াকৈ ভালেই হ'ব যেন লাগিছে একেবাৰে খুব ধুনীয়া মাটি দি দিছোঁ মই আৰু যেতিয়া ডাঙৰ হয় আপোনালোকক নিশ্চয় আকৌ দেখুৱাম ভিডিঅ'ত কেনেকুৱা হ'লনো আৰু সুন্দৰকৈ এনেকৈ ৰুই দিলোঁ মোৰ সহায়িকাজনীয়ে কেমেৰাটো ধৰি দিছে তাই ধৰিবলৈ মন নাই তথাপিতো মই কৈছোঁ অকণমান ধৰি দেচোন কেমেৰাটো যিহেতু মোৰ কেমেৰা ধৰা মানুহ নাই তাই লৰালৰি কৰাৰ কাৰণে ফুলৰহে বোলে জলকীয়া গছ ছিগিয়ে গৈছে জানেনে জলকীয়া কেইটামান পকি আছিলে এইফালে মই বোলো সেইকেইটাও ছিঙি পেলাওঁ বহুত কামেই কৰোঁ কেমেৰা আঁৰত কিন্তু কেমেৰা ফ্ৰণ্টত কৰিবলৈ আচলতে কেমেৰা ধৰা মানুহ নাই কেতিয়াবা মই সহায়িকাজনীক শিকাইছোঁ তাইক ধৰিবলৈ দেচোন ধৰি দে বোলো আৰু ল'ৰাও খুব ব্যস্ত এখেতে বাৰু নধৰে কেমেৰা এখেতে ইমান আইডিয়া নাই এইবিলাক আৰু এয়া দেখিছেনে এয়াও জলকীয়া পুলি মই ধুনীয়াকৈ ৰুইছোঁ একদম লহপহকৈ বাঢ়িছে একেবাৰে মানে ফুল ফুলিছে এইখিনি জলকীয়া পালোঁ জলকীয়া লাগি একেবাৰে সৰি যায়গৈ ছিঙিবলৈকে সময় নাপাওঁ আৰু এইজোপা আকৌ ভোট জলকীয়া দেই খুব ধুনীয়া হৈছে চেহেৰাটো আৰু এনেকৈয়ে মানে কামবিলাক কৰি থাকোঁ আৰু ৰাইজ আৰু আপোনালোককো মাজে মাজে দেখুৱাই থাকোঁ কামবিলাক যিহেতু কেমেৰা ধৰা মানুহ নাই মই কৈছোঁৱেই এইকেইটা জলকীয়া পালোঁ ঘৰৰ জলকীয়া বুলি ক'লে এনেও এটা মানে ভাল লাগি যায় নহয়নে আৰু এটা মই এইটো লৈ আহিলোঁ বাল্টিং এইটো বেয়া বাল্টিং আৰু এইটো মই ফুটা কৰি ল'ম তাতো এজোপা ফুল ৰুওঁ বুলি ভাবিলোঁ এনেকৈয়ে ফুটা কৰোঁ মই দেখিছেনে আপোনালোকে কেনেকৈ ফুটা কৰে জনাবচোন আৰু এনেকৈয়ে মই বাল্টিংবিলাক বা পুৰণা টেমাবিলাক ফুটা কৰি লওঁ নহ'লে ফুটা নকৰিলেতো পানীটো ওলাই নগ'লে গছ ভাল নহয় গতিকে মই ওপৰলৈ আহি পেলাই লৰালৰিকৈ এইটো ফুটা কৰি লৈছোঁ আৰু ইয়াতো এটা ধুনীয়াকৈ ফুল ৰুই দিম বহুত দিনত আগতে এখন ৰিজৰ্টলৈ যাওঁতে মই ফুলৰ ডাল এটা আনিছিলোঁ খুব ধুনীয়া কিন্তু ফুলটো দেই গতিকে মই পচাই থৈছিলোঁ ফুলটো কিন্তু এটাই ডাল আনিছিলোঁ কিন্তু ফুলটো বৰ ধুনীয়াকৈ মানে বাচিলে কেতিয়াবা আকৌ নাবাচে ফুল সেই ফুলটো কিন্তু মোক বাচিছে বৰ ধুনীয়াকৈ বাচিছে আৰু মই এয়া মাটি আনি থৈ দিওঁ আপোনালোকক দেখুৱাইছিলোঁ মই মাটি ক'ৰ পৰা আনো ওচৰতে মোৰ এটা খাল আছে তাৰ পৰাই মাটি মই খৰালি দিনতে যোগাৰ কৰি থৈ দিওঁ গতিকে বাল্টিংটোত মাটি ভৰাই ল'লোঁ ভৰাই লৈ পেলাই বোলো ফুলটো ৰুই দিওঁ অকণ যিহেতু বৰষুণ দি আছে বতৰটো অকণমান ঠাণ্ডা হৈছে উৎকট গৰমত মানে ফুল একেবাৰে মোৰ বেয়াই হৈ গ'ল এইডাল ফুল এই ফুলডালৰ নামটো কি জনাবচোন মোৰ এইডাল 1 মাহমানৰ বেছিয়ে হ'ল দেই মই জুলাইতে
জুলাই লাষ্টৰ ফালে মই ৰাখিছিলোঁ আগষ্ট ছেপ্টেম্বৰ এতিয়া ছেপ্টেম্বৰ হ'ল আৰু সুন্দৰকৈ ৰুই দিলোঁ বৰ ধুনীয়াকৈ পোখা ওলালে নামটো জনাবচোন ফুলডালৰ খুব ধুনীয়া হয় ফুলডালৰ গোন্ধটোও খুব ধুনীয়া হয় এইটো হাইব্ৰিডো হয় দেই এনেই য'তে ত'তে পোৱাটো নহয় কিন্তু একেবাৰে চাপৰতে ফুলা দেখিছিলোঁ তাৰপিছত ৰুই পেলাই বোলো অকণমান পানীও দি দিওঁ এনেকৈ পানীও দি দিছোঁ বহুত ফুল হৈছে আচলতে মোৰ ফুলৰ যত্ন অভাৱ সময়ৰ অভাৱ আচলতে একদম সময়ৰ অভাৱৰ কাৰণে ফুলবোৰ বেয়া হৈ গৈছেগৈ জানেনে ভাবিছোঁ ফুলৰ খেতি এৰিয়ে দিম এইফালে আকৌ হাবি একদম পূৰা হাবি হৈ গৈছে এদিন চাফা কৰিম বুলি ভাবি আছোঁ চাফা কৰিম বুলি খুব গৰম কাৰণে কৰা নাই এইফালে মানধনিয়া পুলি ৰুইছোঁ এইফালে এইটো কি বুলি কয় নামটো পাহৰিছোঁ পনৌনোৱা এইফালে আকৌ ভোট জলকীয়া এডালো হৈছে পনৌনোৱাডালো মোৰ ডাঙৰ হৈছে এডাল খুব মানে কিবা কিডনী লিভাৰৰ কাৰণে ভাল বুলি কয় আৰু এইখিনিও চাফা কৰিব লাগিছিলে কিন্তু সময় অভাৱ যে চাফা কৰিবলৈ মানে সময় পোৱা নাই জানেনে আৰু আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু নতুন নতুন ভিডিঅ' এনেকৈ লৈ আপোনালোকৰ মাজলৈ আহিয়ে থাকোঁ এডাল আকৌ জবা বগা বগা কিবা এইবোৰ পোক লাগিছে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আজিলৈ তেনেহ'লে এৰিছোঁ ধন্যবাদ বাই বাই